ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আকৌ ইডুকেয়াৰ ডিজিটেল ক্লাছলৈ স্বাগতম জনাইছো আমি আমাৰ আগৰ যেটো পাঠ আছিল আগৰ পাঠত আমি পদাৰ্থৰ কঠিন অৱস্থাৰ বিষয়ে আলোচনা কৰি আছিলো আৰু আজি আমি সেই পাঠটোকে আকৌ কন্টিনিউ কৰিম আগৰ পাঠটোত আমি কঠিন অৱস্থা কাক কয় কঠিন অৱস্থা কেনে ধৰণে সৃষ্টি হয় বা কঠিন অৱস্থাৰ লগত জড়িত হৈ থকা বিভিন্ন কাৰকসমূহ বলসমূহৰ বিষয়ে আমি আলোচনা কৰিছিলো আৰু কঠিন অৱস্থাৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিছিলো আৰু সেই শ্ৰেণী বিভাজনত আমি দুই প্ৰকাৰৰ কঠিন অৱস্থা পাইছিলো এখিনি আছিল এমৰফাছ আৰু এখিনি আছিল ক্ৰিষ্টেলাইন আৰু আজি আমি যেটো ক্লাছ লৈছো এই ক্লাছটোত আমি আলোচনা কৰিম ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ বিষয়ে আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহ অধ্যয়ন কেনে ধৰণে কৰে তাৰ প্ৰাৰম্ভিক ধাৰণাসমূহ আমি এই ক্লাছটো লবলৈ যত্ন কৰিম আমি আগৰ পাঠটোতে আমি আলোচনা কৰোঁতে দেখিছিলো যে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহত কণিকাসমূহ কিছুমান নিৰ্দিষ্ট সজ্জাত পৰ্যায়বৃত্ত ক্ৰমত পুনৰাবৃত্তি হৈ পেলাই কি হৈ থাকে সজ্জিত হৈ থাকে এতিয়া ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ যদি আমি ধৰ্ম অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়াহলে আমি এটা কথা মন কৰিবলগীয়া হয় যে কি তাৰ দুটা কাৰকৰ ওপৰত ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ ধৰ্মসমূহ বিশেষভাৱে তোমাৰ কি কৰে নিৰ্ভৰ কৰে এটা কাৰক আছিলে কেনে ধৰণে কণিকাসমূহ কঠিন পদাৰ্থটোত সংগঠিত হৈ আছে বা তাৰ জ্যামিতিটো আৰু দ্বিতীয় কাৰকটো হৈছে যে এই কণিকাসমূহৰ মাজত থকা যিবোৰ বন্ধনী বা আন্তঃআণৱিক আকৰ্ষণী বল যিবোৰ সেই আন্তঃআণৱিক আকৰ্ষণী বলৰ প্ৰকৃতি বা তেতি কেনে ধৰণে সেই আন্তঃআণৱিক আকৰ্ষণী বলসমূহ প্ৰতিষ্ঠিত হৈছে তাৰ ওপৰত সাধাৰণতে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ ধৰ্মসমূহ কি কৰে নিৰ্ভৰ কৰে আজি আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ অধ্যয়নৰ ক্ষেত্ৰত আমি আজি আলোচনা কৰিম মূলতঃ ক্ৰিষ্টেলৰ জ্যামিতীয় ধাৰণা আচ্ছা ক্ৰিষ্টেলৰ জ্যামিতীয় ধাৰণাটো আমাৰ কিয় প্ৰয়োজনীয় বা ক্ৰিষ্টেলৰ জ্যামিতীয় ধাৰণাটোৰ পৰা আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ অধ্যয়নটো কিয় আমি আৰম্ভ কৰিছো তাৰ সেই প্ৰশ্নটোৰ উত্তৰ মই অলপ আগতে তোমালোকক দিছোৱে যে কি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ ধৰ্ম মূলতঃ নিৰ্ভৰ কৰে ক্ৰিষ্টেলটোত থকা কণিকাসমূহৰ সুসংগঠিত সজ্জাৰ ওপৰত আৰু তেহেতৰ আন্তঃআণৱিক আকৰ্ষণী বলবোৰৰ ওপৰত এতিয়া ক্ৰিষ্টেল এটাত থকা কণিকাসমূহৰ সুসংগঠিত জ্যামিতীয় গঠনটো যদি ভালদৰে বুজি পাব লগা হয় তেতিয়াহলে আমি তাৰ জ্যামিতীয় ধাৰণাৰ বিষয়ে আমি কিছু কথা আগতীয়াকৈ জানি ল'ব লাগিব যেতিয়ালৈকে আমাৰ প্ৰযুক্তিবিদ্যাৰ বিকাশ হোৱা নাছিল তেতিয়ালৈকে আমি জ্যামিতি বা গণিতৰ সহায়তে ক্ৰিষ্টেলৰ গঠনসমূহৰ ব্যাখ্যা কৰিবলৈ আমি যত্ন কৰিছিলো কিন্তু বৰ্তমান আমাৰ প্ৰযুক্তিবিদ্যা যথেষ্ট আগবাঢ়ি গৈছে আমাৰ এক্স-ৰে ডিফ্ৰেকশন পদ্ধতি আছে বেক্সে প্ৰতিস্থাপন কৰা এক্স-ৰে ডিফ্ৰেকশন পদ্ধতি আছে তাৰ উপৰিও অন্যান্য ইলেক্ট্ৰন ডিফ্ৰেকশন পদ্ধতি আছে এই ধৰণৰ পদ্ধতিসমূহৰ সহায়ত আমি আজিকালি প্ৰকৃততে ক্ৰিষ্টেলৰ কণিকাসমূহ কেনে ধৰণে থাকে তাৰ এটা পৰীক্ষাগাৰত আমি তাৰ নিৰ্ণয় কৰাটো আমাৰ বাবে কি হৈ পৰিছে সম্ভৱ হৈ পৰিছে কিন্তু তাৰ আগত পৰীক্ষাগাৰলৈ যোৱাৰ আগতেই বা আমি এনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যাৰ বিকাশ হোৱাৰ আগতেই আমাৰ বিজ্ঞানীসকলে জ্যামিতিৰ সহায়ত ক্ৰিষ্টেলৰ গঠনসমূহ ব্যাখ্যা কৰিবলৈ কি কৰিছিল যত্ন কৰিছিল আৰু আশ্চৰ্যজনকভাৱে আজি আমি পৰীক্ষাগাৰত যিবোৰ জ্যামিতি পাইছো ক্ৰিষ্টেলৰ যিবোৰ জ্যামিতি পাইছো বা ক্ৰিষ্টেলৰ যিবোৰ গঠন পাইছো সেই গঠনসমূহ গাণিতীয় তত্ত্বৰ দ্বাৰা আমি যিখিনি গঠন আমি নিৰ্ণয় কৰিছিলো সেই গঠনৰ পৰা তেহেতি কি দেখুৱা নাই তেহেতি পাটাভিচন দেখুৱা নাই বা তেহেতি তাৰ পৰা বিচ্যুতি দেখুৱা নাই এতিয়া ক্ৰিষ্টেলীয় তত্ত্বগত জ্যামিতীয় ধাৰণাৰ মূল কথাটোত আমি এইকেইটা কথা আজি আমি আলোচনা কৰিম ক্ৰিষ্টেল লেটিছ একক কোষৰ প্ৰকাৰ টাইপ অফ ইউনিট চেল এইটো থাকি গ'ল টাইপ অফ ইউনিট চেল আৰু ব্ৰেভেজ লেটিছ সো এই কথাকেইটা আজি আমি এই পাঠটোত বা এই আলোচনাৰ ক্ৰমত আমি তোমালোকৰ লগত মই আলোচনা কৰিম এতিয়া প্ৰাৰম্ভণিতে আমি চাওঁ যে ক্ৰিষ্টেল লেটিছ কাক কয় সো ক্ৰিষ্টেল লেটিছটো বেলেগ একো ধৰণে আমি ভাবিব নালাগে ক্ৰিষ্টেল লেটিছ এটা জ্যামিতীয় ধাৰণা আৰু আমি জানো জ্যামিতিত আটাইতকৈ আৰম্ভণি বস্তুটো হৈছে বিন্দু গতিকে ক্ৰিষ্টেল লেটিছতো আমি বিন্দুৰ কথাই আমি আলোচনা কৰিম আৰু সাধাৰণ সংজ্ঞা অনুসৰি ক্ৰিষ্টেল লেটিছৰ সাধাৰণ সংজ্ঞা অনুসৰি কি ত্ৰিমাত্ৰিক স্থানত অসীম সংখ্যক বিন্দুৰ কিছুমান নিয়মিত সজ্জা ত্ৰিমাত্ৰিক স্থানত অসীম সংখ্যক বিন্দুৰ কিছুমান নিয়মিত সজ্জা
এই সজ্জাটোকে আমি কি বুলি কৈছো ক্ৰিষ্টেল লেটিছ বুলি কৈছো কেতিয়াবা কেতিয়াবা ক্ৰিষ্টেল লেটিছক স্পেচ লেটিছ বুলিও কোৱা যায় আৰু সৰল সহল অৰ্থত লেটিছ বুলিও কোৱা হয় এতিয়া আমি এই ধাৰণাটো কিয় লম যে ত্ৰিমাত্ৰিক স্থানত অসীম সংখ্যক বিন্দুৰ কিছুমান নিয়মিত সজ্জাৰ ধাৰণাটো কিয় লম এই ধাৰণাটো লোৱাৰ মূলত কথাটো হৈছে যে কি আমি জানিছো বা আমি আগতেই আলোচনা কৰি আহিছো যে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থত ক্ৰিষ্টেলীয় কঠিন পদাৰ্থত যিবোৰ কণিকা থাকে সেই কণিকাবোৰ সাধাৰণতে অণু পৰমাণু বা আয়ন হ'ব পাৰে এই অণু পৰমাণু আয়নসমূহ কিছুমান নিৰ্দিষ্ট ক্ৰমত কি হৈ থাকে সজ্জিত হৈ থাকে গতিকে এই ক্ৰমটো যদি আমি কি কৰিব লগা হয় এই ক্ৰমটোক যদি আমি প্ৰকাশ কৰিব লগা হয় বা নিৰ্দেশিত কৰিব লগা হয় তেতিয়াহ'লে আমি কাৰ হয় নিৰ্দেশিত কৰিব পাৰিম আমি এই ধৰণৰ ধাৰণাৰ সহায়ত আমি কি কৰিব পাৰিম নিৰ্দেশিত কৰিব পাৰিম আমি কিছুমান বিন্দুৰ সজ্জা এটা ধৰি লম যিটো সজ্জা পৰ্যায়বৃত্তভাৱে তোমাৰ কি হ'ব নিয়মিত সজ্জা হ'ব আৰু সেই নিয়মিত সজ্জাটোক আমি কি বুলি আমি সংজ্ঞাবদ্ধ কৰি ল'ম ক্ৰিষ্টেল লেটিছ বুলি সংজ্ঞাবদ্ধ কৰি ল'ম এতিয়া উদাহৰণস্বৰূপে আমি যদি এই ছবিকেইটা চাওঁ তোমালোকে দেখিবা এই ছবিকেইটাত আমি কিছুমান বিন্দু লৈছো এই বিন্দুসমূহ কিছুমান নিয়মিত সজ্জাত তোমাৰ কি হৈ আছে সজ্জিত হৈ আছে গতিকে এইটো এটা আমাৰ কি নিৰ্দেশিত কৰিব পাৰে এটা ক্ৰিষ্টেল লেটিছ নিৰ্দেশিত কৰিব পাৰে ঠিক একেধৰণে আমি যদি এই কলা কলা ডাঙৰ বৃত্তসমূহ বা এইবোৰক যদি আমি একো একোটা বৃত্ত বুলি ধৰো একো একোটা বিন্দু বুলি যদি ধৰো তেতিয়াহ'লে এই সজ্জাটো এটা ক্ৰিষ্টেল লেটিছক কি কৰিব পাৰে ক্ৰিষ্টেল লেটিছক নিৰ্দেশিত কৰিব পাৰে ঠিক একেধৰণে ইয়াত থকা এই বিন্দুসমূহ যদি আমি ধৰো ৰেখাসমূহ বাদ দি যদি আমি এই কলা কলা বিন্দুসমূহ যদি ধৰো এই কলা কলা বিন্দুসমূহে এটা ত্ৰিমাত্ৰিক স্থানত এটা নিয়মিত সজ্জাত সজ্জিত হৈ আছে গতিকে এই ছবিটো এটা ক্ৰিষ্টেল লেটিছক কি কৰিব পাৰে নিৰ্দেশিত কৰিব পাৰে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰী হল এখিনতে এটা বিশেষ কথা আছে যে ক্ৰিষ্টেল লেটিছটো বা ক্ৰিষ্টেল লেটিছটোৱে কিন্তু প্ৰকৃততে তোমাৰ ক্ৰিষ্টেলৰ গঠনটো কি কৰিব নোৱাৰে নিৰ্দেশিত কৰিব নোৱাৰে ক্ৰিষ্টেলৰ গঠনটো যদি আমি পাব লগা হয় তেতিয়াহ'লে আমি ক্ৰিষ্টেল লেটিছৰ লগত আৰু এটা বিশেষ বস্তু আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব এই বিষয়ে আমি আলোচনা কৰিম আৰু ক্ৰিষ্টেল লেটিছৰ আমি প্ৰাৰম্ভিক কথাখিনি ইয়াত আলোচনা কৰিছো কাৰণ দ্বাদশ শ্ৰেণীত আমি ক্ৰিষ্টেল লেটিছৰ প্ৰাৰম্ভিক কথাখিনি জানিলে আমাৰ কাৰণে পাঠ্যক্ৰমটো পৰিপূৰ্ণ হৈ পৰে কিন্তু ক্ৰিষ্টেল লেটিছৰ বিষয়ে যদি আৰু বিশেষ আৰু যদি বেছিকৈ জানিব লগা হয় বা আৰু আমি ইয়াৰ জ্যামিতিটো কেনেকৈ তৈয়াৰ কৰা হয় এটা বিন্দুৰ পৰা অন্য এটা বিন্দু আমি কেনে ধৰণে পাম আৰু সেই বিন্দুসমূহ পাবৰ কাৰণে আমি কেনে ধৰণৰ জ্যামিতিয় আমি কি কৰিব লাগিব বা অপাৰেচন কৰিব লাগিব এই ধৰণৰ কথাসমূহ জানিবলৈ হ'লে আমি অলপ গভীৰভাৱে ক্ৰিষ্টেল লেটিছৰ বিষয়ে অধ্যয়ন কৰিব লাগিব আৰু সেই তো ওপৰত মই আৰু এটা তোমালোকক মই ভিডিঅ' দিম যদি তোমালোকৰ প্ৰয়োজন হয় আৰু বিশেষকৈ ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ প্ৰয়োজনীয় তেওঁলোকৰ কাৰণে মই এটা ভিডিঅ' অতি সোনকালে আপলোড কৰিম ক্ৰিষ্টেল লেটিছৰ প্ৰকৃত ব্যাখ্যাখিনিৰ ওপৰত লৈ বাৰু যদি নহওক দ্বাদশ শ্ৰেণীৰ কাৰণে তোমালোকৰ এই ধাৰণাটো পালে যথেষ্ট যে ত্ৰিমাত্ৰিক স্থানত কিছুমান নিৰ্দিষ্ট নিয়মিত সজ্জাৰ কিছুমান বিন্দুৱে কি সৃষ্টি কৰে ক্ৰিষ্টেল লেটিছটো সৃষ্টি কৰে এতিয়া ক্ৰিষ্টেল লেটিছৰ কেইটামান সাধাৰণ বৈশিষ্ট্য আছে এই সাধাৰণ বৈশিষ্ট্যকেইটা হৈছে কি লেটিছত থকা প্ৰতিটো বিন্দুক আমি কি নামেৰে নামকৰণ কৰোঁ লেটিছ বিন্দু হিচাপে আমি নামকৰণ কৰোঁ লেটিছ পইণ্ট বা লেটিছ সাইড বোলা হয় ঠিক একেধৰণে ক্ৰিষ্টেল লেটিছত থকা প্ৰতিটো বিন্দুৱে ক্ৰিষ্টেলটোত গঠিত হোৱা কণাক এই কথাটো অকমান তোমাৰ অলপ শুদ্ধ কৰি লোৱাটো ভাল কোনো গঠিত হোৱা কণাক বুজায় আচলতে কণাটোৰ অৱস্থানক বুজায় ক্ৰিষ্টেল লেটিছৰ প্ৰতিটো বিন্দুৱে ক্ৰিষ্টেলটো গঠিত হোৱা কণাৰ একো একোটা কি বুজাব পাৰে অৱস্থানক বুজাব পাৰে আৰু এই কণাটো কি হ'ব পাৰে এইটো আমি অলৰেডি আলোচনা কৰিছোৱেই ঠিক একেধৰণে লেটিছ বিন্দুসমূহক হল ৰেখাৰে সংযোগ কৰিলে আমি কি পাব পাৰোঁ সেই লেটিছটোৰ জ্যামিতীয় আকৃতিটো পাব পাৰোঁ আৰু এই জ্যামিতীয় আকৃতি লেটিছটোৰ জ্যামিতীয় আকৃতিৰ সহায়তে আমি ক্ৰিষ্টেলৰ জ্যামিতীয় আকৃতিসমূহ আমি কি কৰিব পাৰোঁ নিৰ্দেশ কৰিব পাৰোঁ যে ক্ৰিষ্টেলসমূহত কেনেকুৱা ধৰণৰ জ্যামিতীয় আকৃতি থাকিব পাৰে সেই কথাটো আমি কি কৰিব পাৰোঁ নিৰ্দেশ কৰিব পাৰোঁ কিন্তু মই বাৰম্বাৰ এটা কথা কৈ আহিছোঁ বা বাৰম্বাৰ আকৌ তোমালোকক ক'বলৈ যত্ন কৰিছোঁ বা কৈছোঁ যে ক্ৰিষ্টেল লেটিছটোৱে প্ৰকৃততে ক্ৰিষ্টেলৰ গঠনটো নুবুজায় বাৰু যে কি নহওক কিয় আহক আমি চাই লওঁ যে আমি এইকেইটা কথা জানি ল'ব লাগে যে ক্ৰিষ্টেল লেটিছ এক জ্যামিতীয় ধাৰণা যাৰ সহায়ত প্ৰাকৃতিক ক্ৰিষ্টেলৰ জ্যামিতীয় গঠন ব্যাখ্যা কৰিবলৈ যত্ন কৰা হয় ই প্ৰকৃততে ক্ৰিষ্টেলৰ গঠনক কি নকৰে প্ৰতিনিধিত্ব নকৰে ক্ৰিষ্টেল লেটিছৰ পৰা ক্ৰিষ্টেলৰ প্ৰকৃত গঠন পাবলৈ হ'লে মই অলপ আগতে কৈছিলোঁ ক্ৰিষ্টেল লেটিছৰ পৰা ক্ৰিষ্টেলৰ প্ৰকৃত গঠন পাবলৈ হ'লে লেটিছ বিন্দুটোত পদাৰ্থৰ কণিকাসমূহ কি কৰিব লাগিব প্ৰতিস্থাপন কৰিব লাগিব আৰু এই কণিকাসমূহ বেচিছ বা মটিভ বুলি কোৱা হয়
গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লেটিছৰ পৰা যদি ক্ৰিষ্টেলৰ প্ৰকৃত গঠন পাব লগা হয় তেতিয়াহ'লে ক্ৰিষ্টেল লেটিছ বিন্দুসমূহত লেটিছ বিন্দুসমূহত আমি কি কৰিব লাগিব পদাৰ্থটো গঠন কৰা কণিকাসমূহক আমি কি কৰিব লাগিব প্ৰতিস্থাপন কৰিব লাগিব আৰু এই কণিকাসমূহকে আমি কি বুলি কৈছো বেচিছ বা মটিভ বুলি কৈছো গতিকে ক্ৰিষ্টেল গঠন এটা কি হ'ব ক্ৰিষ্টেল গঠনটো কিহৰ সংযোগ হ'ব ক্ৰিষ্টেল লেটিছ আৰু বেচিছৰ মাজত সংযোগিত হৈহে ক্ৰিষ্টেলৰ গঠনটো আমি জানিব পাৰিম অৰ্থাৎ তোমালোকে ইয়াত চাব পাৰা এইটো এটা লেটিছ কি ধৰণৰ লেটিছ এটা আমি পাছত আলোচনা কৰিম এটা এটা লেটিছ সো এই লেটিছটো তোমাৰ এই বিন্দুসমূহ কি আছে কিছুমান নিয়মিত সজ্জাত এই বিন্দুসমূহ সজ্জিত হৈ আছে গতিকে এইটো এটা ত্ৰিমাত্ৰিক লেটিছ এটা এই লেটিছটোৱে কিন্তু ক্ৰিষ্টেলৰ গঠনটো কি কৰা নাই ব্যাখ্যা কৰা নাই গতিকে ক্ৰিষ্টেলৰ গঠনটো যদি ব্যাখ্যা কৰিবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব এই বিন্দুসমূহত আমি কি কৰিব লাগিব পদাৰ্থটো গঠন কৰা কণিকাসমূহ এই ক্ষেত্ৰত আমি সোডিয়াম ক্লোৰাইড লৈছো গতিকে ক্লোৰাইড আয়ন আৰু সোডিয়াম আয়নটো আমি এই বিন্দুসমূহত কি কৰিব লাগিব প্ৰতিস্থাপন কৰিব লাগিব আৰু এনে ধৰণে প্ৰতিস্থাপন কৰিলে আমি এনে ধৰণৰ এটা সজ্জা পাম আৰু এই সজ্জাটোহে হৈছে ক্ৰিষ্টেলটোৰ প্ৰকৃত গঠন গতিকে লেটিছ আৰু মটিভ লগ লাগিলেহে ক্ৰিষ্টেলৰ কি পোৱা যায় গঠনটো সম্পূৰ্ণৰূপে পোৱা যায় এফালে আমি একেকিটা বস্তুই দেখাইছো এটো মাত্ৰ আমি দ্বিমাত্ৰিক স্থানত দেখাইছো আৰু এটো আমাৰ সোডিয়াম ক্লোৰাইড বা আমাৰ টেবল সল্ট বা সোডিয়াম ক্লোৰাইডৰ আমাৰ ক্ৰিষ্টেলৰ গঠন গতিকে এটো কথা মনত ৰাখিবা লেটিছে ক্ৰিষ্টেলৰ গঠন নুবুজায় লেটিছে যদি লেটিছৰ পৰা যদি আমি ক্ৰিষ্টেলৰ গঠনটো পাব লগা হয় তেতিয়ালে তাৰ লগত আমি কি যোগ কৰিব লাগিব মটিভ বা বেচিছ যোগ কৰিব লাগিব আৰু মটিভ বা বেচিছ অন্য একো নহয় সেই পদাৰ্থটো গঠন কৰা কণিকাসমূহ বুলি ক'লে অণু হ'ব পাৰে পৰমাণু হ'ব পাৰে অথবা আয়ন হ'ব পাৰে বাৰু যেদি নহওক এতিয়া আমি লেটিছটোৰ বিষয়ে আৰু অলপমান কথা আলোচনা কৰিবলৈ আগবাঢ়ো প্ৰথম কথাটো হৈছে কি লেটিছ বুলি ক'লে আমি অসীম সংখ্যক বিন্দু লৈছো গতিকে অসীম সংখ্যক বিন্দুৰ এটা নিয়মিত সজ্জা ধৰি লোৱা এইটো ইয়াৰ প্ৰতিটো যদি আমি গোলকে যদি এককটা বিন্দু বুজাইছে বুলি যদি ভাবো তেতিয়াহ'লে এই বিন্দুসমূহৰ এটা কি আছে নিৰ্দিষ্ট সজ্জা এটা আছে গতিকে এটোক আমি ত্ৰিমাত্ৰিক এটা লেটিছ বুলি আমি ধৰিব পাৰো কিন্তু কথাটো হৈছে কি এই লেটিছসমূহ যথেষ্ট ডাঙৰ গতিকে লেটিছৰ বৈশিষ্ট্যসমূহ যদি আমি আলোচনা কৰিব লগা হয় তেতিয়াহ'লে ইমান এটা বৃহৎ আমি গঠন লৈ পেলাই আমি কি নকৰো তাৰ বৈশিষ্ট্যসমূহ অধ্যয়ন কৰিবলৈ যত্ন নকৰো তাৰ পৰিৱৰ্তে আমি কি ধৰি লওঁ ক্ৰিষ্টেল লেটিছটো এটা ক্ষুদ্ৰতম অংশ ধৰি লওঁ এই ক্ষেত্ৰত তোমালোকে এই ক্ষুদ্ৰতম অংশটো চোৱা সো এই ক্ষেত্ৰত তোমালোকে এই ক্ষুদ্ৰতম অংশটো চোৱা গতিকে এই ক্ষুদ্ৰতম অংশটো আমি ধৰি লওঁ এই ক্ষুদ্ৰতম অংশটোক যদি এই ক্ষুদ্ৰতম অংশটোৰ এটা কি আছে বৈশিষ্ট্য আছে বৈশিষ্ট্যটো হৈছে কি এই ক্ষুদ্ৰতম অংশটোক যদি আমি বিভিন্ন দিশত ত্ৰিমাত্ৰিক পুনৰাবৃত্তি যদি ঘটাও এই ক্ষুদ্ৰতম অংশটো যদি আমি বিভিন্ন দিশত ত্ৰিমাত্ৰিক যদি পুনৰাবৃত্তি ঘটাও তেতিয়ালে এই পুনৰ আমি কি পাব পাৰো এই সম্পূৰ্ণ ক্ৰিষ্টেল লেটিছটো আমি পাব পাৰো এতিয়া ক্ৰিষ্টেল লেটিছৰ এনে ক্ষুদ্ৰতম অংশ যাক আমি পৰ্যায়বৃত্তভাৱে বিভিন্ন দিশত ত্ৰিমাত্ৰিক পুনৰাবৃত্তি ঘটালে আমি কি পাব পাৰো লেটিছটো পুনৰ পাব পাৰো সেই ক্ষুদ্ৰ অংশটোক আমি কি বুলি সংখ্যাবদ্ধ কৰিছো একক কোষ বুলি সংখ্যাবদ্ধ কৰিছো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একক কোষৰ ধাৰণাটো জটিল ধাৰণা নহয় মাত্ৰ আমি এটাই ভাবিব লাগে যে আমাৰ এটা জ্যামিতীয় সজ্জা আছে য'ত আমাৰ সেই জ্যামিতীয় সজ্জাটো কি আছে কিছুমান নিয়মিতভাৱে সজ্জিত হৈ থকা বিন্দু আছে আৰু সেই নিয়মিতভাৱে সজ্জিত হৈ থকা বিন্দুখিনিৰ ভিতৰত আমি আটাইতকৈ এটা ক্ষুদ্ৰতম অংশ আমি বাছি লৈছো যিটো অংশক আমি যদি কি কৰো পুনৰাবৃত্তি ঘটাও তেতিয়ালে আকৌ সেই নিয়মিত সজ্জা বিন্দুসমূহ আকৌ আমি কি কৰিব পাব পাৰো গতিকে সেই তেনে ধৰণৰ ক্ষুদ্ৰতম অংশটোৱে হ'ব সেই নিয়মিত সজ্জা বা লেটিছটোৰ একক কোষ গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একক কোষৰ ধাৰণাটো অতি সহজ ইয়াৰ পাছত আমি একক কোষৰ বিষয়ে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি আমি আহি পালোহি গতিকে লেটিছটোৰ কাৰ ওপৰত নিৰ্ভৰ কৰিব লেটিছটোৰ গঠন কাৰ ওপৰত নিৰ্ভৰ কৰিব একক কোষটোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আমি একক কোষটোৰ বিষয়ে যদি ভালদৰে বুজি পাওঁ বা একক কোষটোৰ গঠনৰ বিষয়ে যদি আমি ভালদৰে জানো তেতিয়ালে সেই গঠনৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব পাৰো লেটিছৰ গঠনৰ আমি এটা সম্পূৰ্ণ ধাৰণা ল'ব পাৰো আৰু আমি জ্যামিতীয়ভাৱে আমি চাব পাৰো যে আমি কিমান প্ৰকাৰৰ আমি একক কোষ পাব পাৰো আৰু সেই একক কোষৰ ওপৰত নিৰ্ভৰ কৰি আমি কিমান প্ৰকাৰৰ লেটিছ আমি গঠন কৰিব পাৰো আৰু আশ্চৰ্যজনকভাৱে আমি গণিতীয়ভাৱে যিখিনি কথা আলোচনা কৰিছো এই গোটেই কথাখিনি আমাৰ কি হৈছে প্ৰযুক্তিবিদ্যাৰ সহায়ত আজিকালি আমি কি কৰিব পাৰিছো প্ৰমাণিত কৰিব পাৰিছো বাৰু যে কি নহওক এতিয়া কথাটো হ'ল যে কি একক কোষটোৰ প্ৰকৃতি আমি কেনে ধৰণে নিৰ্ধাৰণ কৰিম গতিকে একক কোষটোৰ প্ৰকৃতি যদি আমি নিৰ্ধাৰণ কৰিব লগা হয় নেচাৰ অফ দি ইউনিট সেলটো যদি আমি কি কৰিব লগা হয় ডিটাৰমাইন কৰিব লগা হয় তেতিয়ালে আমি কি কৰিব লাগিব
আমি ইয়াৰ বিশেষকৈ দুটা কাৰক আমি কি কৰিব লাগিব একক কোষটোৰ ধৰি ল'ব লাগিব তাৰে এটা কাৰক হৈছে যে একক কোষটোৰ পৃষ্ঠসমূহ সংযোজিত হৈ থকা ৰেখাসমূহ যাক আমি কি কওঁ কোষটোৰ দাঁতি বুলি কওঁ আৰু এই দাঁতিসমূহে তেহেঁতৰ পৰস্পৰৰ মাজত সৃষ্টি কৰা কোণসমূহ এই কোণসমূহক আমি কি কোণ বুলি কওঁ অক্ষয় কোণ বুলি কওঁ এতিয়া সাধাৰণতে এটা ত্ৰিমাত্ৰিক একক কোষত আমাৰ দাঁতি কেইটা থাকিব পাৰে আমি সহজতে ক'ব পাৰোঁ তিনিটা দাঁতি থাকিব পাৰে এতিয়া আমি দাঁতিকেইটা এনেধৰণে ধৰিম যে গোটেইকেইটা দাঁতিয়ে এটা বিন্দুত আমাৰ সংযোজিত হৈ থকা এটা বিন্দুত সংযোজিত হৈ থকা আমি দাঁতিকেইটা ধৰিম ধৰি লোৱা এই একক কোষটো তোমালোকে চোৱা এইটো আৰু এইটো এতিয়া আটাইতকৈ চোৱা জ্যামিতীয়ভাৱে কি হ'ব এই দাঁতিটো আৰু এই দাঁতিটো সমান ঠিক একেধৰণে জ্যামিতীয়ভাৱে এই দাঁতিটো আৰু এই দাঁতিটো সমান ঠিক একেধৰণে এইটোৰ লগত এইটো সমান আৰু এইটো সমান গতিকে আমি যদি এটা বিন্দুত সংযোজিত হৈ থকা যদি তিনিটা দাঁতি ধৰি লওঁ সেই দাঁতিটোৱে আমাৰ কি কৰিব পাৰে একক কোষটোৰ কিছু বৈশিষ্ট্য আমাক দেখুৱাব পাৰে আৰু দাঁতিৰ যিটো কাৰক সেই কাৰকটো নিৰ্ধাৰণ কৰা হয় এটা কিহৰ হয় দৈৰ্ঘ্যৰ হয় আৰু এই দৈৰ্ঘ্যটোক তোমাৰ কি দৈৰ্ঘ্য বুলি কোৱা হয় দাঁতি দৈৰ্ঘ্য বুলি কোৱা হয় ঠিক একেধৰণে এই বিন্দুটোত মিলিত হোৱা দাঁতিকেইটাই কি কৰিছে কিছুমান কোণৰ সৃষ্টি কৰিছে এতিয়া ইয়াত তিনিটা কোণৰ সৃষ্টি হৈছে এ আৰু চিৰ মাজত বিটা বি আৰু চিৰ মাজত আলফা আৰু এ আৰু বিৰ মাজত কি গামা কোণ তোমাৰ কি হৈছে সৃষ্টি হৈছে গতিকে লৈ তিনিটা অক্ষয় কোণ আৰু তিনিটা দাঁতি দৈৰ্ঘ্য এই ছটা প্ৰচলকৰ সহায়ত বা পেৰামিটাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ একক কোষটোৰ বৈশিষ্ট্য বা একক কোষটোৰ প্ৰকৃতি আমি কি কৰিব পাৰোঁ নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু এই ধৰণে যদি আমি একক কোষসমূহৰ প্ৰকৃতি বা বৈশিষ্ট্যসমূহ যদি নিৰ্ধাৰণ কৰোঁ তেতিয়াহ'লে আমি সহজ অৰ্থত প্ৰতিটো বিন্দুত একোটাকৈ লেটিছ বিন্দু থকা প্ৰতিটো চুকত একোটাকৈ লেটিছ বিন্দু থকা আমি কেইটা ক্ৰিষ্টেল তন্ত্ৰ পাব পাৰোঁ 7টা ক্ৰিষ্টেল তন্ত্ৰ পাব পাৰোঁ আৰু এই 7টা ক্ৰিষ্টেল তন্ত্ৰ হৈছে এইকেইটা ইয়াক চোৱা ক্ৰিষ্টেল তন্ত্ৰ ঘনকীয় টেট্ৰাগনাল অৰ্থৰম্বিক খৰভুজীয় বা হেক্সাগনাল ৰম্বহেড্ৰেল বা ট্ৰাইগনাল মনোক্লিনিক আৰু ট্ৰাইক্লিনিক এতিয়া ইয়াত আমাৰ দাঁতি দৈৰ্ঘ্যৰ সম্বন্ধসমূহ অক্ষয় কোণৰ সম্বন্ধসমূহ দিয়া আছে আৰু তাৰ লগতে এইখিনি হৈছে তোমাৰ কি এনেকুৱা ধৰণৰ ক্ৰিষ্টেলৰ উদাহৰণ এতিয়া ঘনকীয় ক্ৰিষ্টেল তন্ত্ৰৰ ক্ষেত্ৰত তোমাৰ কি হয় দাঁতি দৈৰ্ঘ্য তিনিওটা সমান হয় অক্ষয় কোণ কেইটাও সমান হয় আৰু তাৰ মানটো কাৰ সমান হয় 90 ডিগ্ৰী সমান হয় আৰু এইকেইটা হৈছে তাৰ উদাহৰণ টেট্ৰাগনালৰ ক্ষেত্ৰত দুটা দাঁতি দৈৰ্ঘ্য সমান এ আৰু বি সমান হয় কিন্তু সি টো এ আৰু বি সমান নহয় কিন্তু অক্ষয় কোণ কেইটাৰ মান সমান হয় আৰু তাৰ মানটো কিমান হয় 90 ডিগ্ৰী সমান হয় ঠিক একেধৰণে অৰ্থৰম্বিকৰ ক্ষেত্ৰত কোনো কেইটা গোটেইকেইটা দৈৰ্ঘ্যৰে ইটোৰ লগত ইটো নিমিলে a is not equal to b is not equal to c কিন্তু অক্ষয় কোণ কেইটাৰ মান সমান আৰু তাৰ মানটো কিমান হয় 90 ডিগ্ৰীৰ সমান হয় হেক্সাগনালৰ ক্ষেত্ৰত a আৰু b মিলে কিন্তু c a আৰু b সমান নহয় আৰু এই ক্ষেত্ৰত আলফা বিটা আৰু গামাৰ মানটো হৈছে আলফা আৰু বিটাৰ মানটো হৈছে তোমাৰ কিমান 90 ডিগ্ৰী আৰু গামাৰ মানটো হৈছে কিমান 120 ডিগ্ৰী ঠিক একেধৰণে ট্ৰাইগনালৰ ক্ষেত্ৰত এই গোটেই তিনিটা বাহু সমান a b আৰু c সমান কিন্তু আলফা বিটা আৰু গামাও সমান কিন্তু এইটা কাৰ সমান নহয় 90 ডিগ্ৰীৰ সমান নহয় মনোক্লিনিকৰ ক্ষেত্ৰত a b c কাৰো পৰস্পৰ কি নহয় সমান নহয় কিন্তু এই ক্ষেত্ৰত আলফা আৰু গামা সমান এৰ মানটো কিমান 90 ডিগ্ৰীৰ সমান কিন্তু বিটাৰ মানটো কাৰ সমান নহয় 120 ডিগ্ৰীৰ সমান নহয় 120 ডিগ্ৰীকৈ বেলেগ হ'ব ট্ৰাইক্লিনিকৰ ক্ষেত্ৰত এই গোটেইকেইটা দৈৰ্ঘ্য তোমাৰ কিয় পৰস্পৰৰ সমান নহয় কিন্তু ঠিক একেধৰণে তোমাৰ অক্ষয় কোণ কেইটা আলফা বিটা গামাও পৰস্পৰৰ সমান নহয় আৰু ই কাৰ সমান নহব 90 ডিগ্ৰীৰ সমান নহব গতিকে আমি প্ৰতিটো চুকত একোটাকৈ লেটিছ বিন্দু থকা একক কোষসমূহ যাক আমি হল একক কোষ বুলি কওঁ অলপ পাছত আমি এই কথাটো গম পাম যাক আমি হল একক কোষ বুলি কওঁ সেই হল একক কোষসমূহক আমি কি কৰিব পাৰোঁ এই 7টা ভাগত আমি কি কৰিব পাৰোঁ ভাগ কৰিব পাৰোঁ আচ্ছা ইয়াৰ যিকেইটা জ্যামিতীয় গঠন কেইটা দেখিবলৈ এনেকুৱা এইটো হৈছে ঘনকীয় এইটো টেট্ৰাগনাল এইটো অৰ্থৰম্বিক এইটো হৈছে তোমাৰ হেক্সাগনাল এইটো ট্ৰাইগনাল বা ৰম্বহেড্ৰেল এইটো হৈছে মনোক্লিনিক আৰু এইটো হৈছে ট্ৰাইক্লিনিক গতিকে জ্যামিতীয় গঠন কেইটা এনে ধৰণৰ এতিয়া মই তোমালোকক কৈ আছো যে কি লেটিছ বিন্দু মই যেটো আমি এটা 7টা ক্ৰিষ্টেল তন্ত্ৰ যেটো আমি ভাগ কৰিলো বা 7 প্ৰকাৰৰ আমি ক্ৰিষ্টেলৰ একক কোষৰ যিখিনি কথা ক'লো তাত মই কৈছিলো যে প্ৰতিটো চুকত একোটাকৈ কি থাকিব লেটিছ বিন্দু থাকিব অৰ্থাৎ
লেটিছ বিন্দু অৱস্থানৰ অনুসৰি আমি একক কোষক কি কৰিব পাৰো শ্ৰেণী বিভাজন কৰিব পাৰো আৰু এই শ্ৰেণী বিভাজন অনুসৰি আমি সাধাৰণতে একক কোষসমূহ দুটা ভাগত ডাঙৰকে ভাগ কৰো এটা হৈছে সৰল একক কোষ আৰু এটা হৈছে কেন্দ্ৰস্থ একক কোষ এতিয়া সৰল একক কোষত কি হ'ব প্ৰতিটো চুকত একক কোষটোৰ প্ৰতিটো চুকত একোটাকৈ তোমাৰ কি থাকিব লেটিছ বিন্দু থাকিব তাক আমি কি বুলি কম সৰল একক কোষ বুলি কম ঠিক একেধৰণে কেন্দ্ৰস্থ একক কোষত তোমাৰ কি হ'ব প্ৰতিটো চুকত একোটাকৈ লেটিছ বিন্দু থকাৰ উপৰিও কোনটো কোষটোৰ অন্য স্থানত যদি তোমাৰ কি থাকে লেটিছ বিন্দু থাকে তেতিয়াহ'লে তাক আমি কি বুলি কম কেন্দ্ৰস্থ একক কোষ বুলি কম কেন্দ্ৰস্থ একক কোষ আকৌ তিনি প্ৰকাৰৰ দেহ কেন্দ্ৰিক একক কোষ বডি চেন্টাৰ্ড ইউনিট চেল ফেচ চেন্টাৰ্ড ইউনিট চেল বা পৃষ্ঠ কেন্দ্ৰিক একক কোষ এণ্ড চেন্টাৰ্ড ইউনিট চেল বা প্ৰান্ত কেন্দ্ৰিক একক কোষ দেহ কেন্দ্ৰিক একক কোষত কি হ'ব দেহ কেন্দ্ৰিক একক কোষত কি হ'ব তোমালোকে ইয়াতে চোৱা এইটো চোৱা যে কি প্ৰতিটো চুকত একোটাকৈ যদি লেটিছ বিন্দু থাকে এইটো হৈছে কি তোমাৰ সৰল একক কোষ আৰু প্ৰতিটো চুকত একোটাকৈ তোমাৰ কি থাকে লেটিছ বিন্দু থকাৰ উপৰিও যদি একক কোষটোৰ কেন্দ্ৰত এটা লেটিছ বিন্দু থাকে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম দেহ কেন্দ্ৰিক একক কোষ বুলি ক'ম ঠিক একেধৰণে যদি প্ৰতিটো চুকত লেটিছ বিন্দু থকাৰ উপৰিও একক কোষটোৰ যদি পৃষ্ঠৰ কেন্দ্ৰত একোটাকৈ যদি তোমাৰ কি থাকে লেটিছ বিন্দু থাকে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম পৃষ্ঠ কেন্দ্ৰিক একক কোষ বুলি ক'ম আৰু যদি এইটো চোৱা যদি কি হয় একক কোষটোৰ প্ৰতিটো চুকত একোটাকৈ লেটিছ বিন্দু থকাৰ উপৰিও যদি কি হয় তেতৰ বিপৰীত মুখৰ দুখন তলৰ কেন্দ্ৰত যদি একোটাকৈ তোমাৰ কি থাকে লেটিছ বিন্দু থাকে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম দেহ কেন্দ্ৰিক তাক আমি কি বুলি ক'ম প্ৰান্ত কেন্দ্ৰিক একক কোষ বুলি ক'ম গতিকে কেন্দ্ৰস্থীয় একক কোষসমূহ আমি তিনিটা ভাগত ভাগ কৰিছো আৰু তাৰ ব্যাখ্যাটো মই কৰিছো যে এটা দেহ কেন্দ্ৰত থাকিব এটা তোমাৰ প্ৰতিখন পৃষ্ঠৰ কেন্দ্ৰত থাকিব আৰু এটাৰ ক্ষেত্ৰত তোমাৰ কি হ'ব যে বিপৰীত দুখন পৃষ্ঠৰ কেন্দ্ৰত তোমাৰ একোটাকৈ কি থাকিব লেটিছ বিন্দু থাকিব গতিকে এনেধৰণে আমি লেটিছ বিন্দুৰ অৱস্থান অনুসৰি একক কোষসমূহ কি কৰিব পাৰো শ্ৰেণী বিভাজন আমি কৰিব পাৰো এতিয়া যদি আমি সাতবিধ একক কোষৰ সাতবিধ সৰল যিখিনি একক কোষ লৈছিলো সেই একক কোষখিনিৰ লগত আমি যদি সম্ভৱপৰ কেন্দ্ৰস্থ একক কোষসমূহ সংযোগ কৰি দিলে তেতিয়াহ'লে আমি দেখিম যে ঘনকীয় একক কোষে কেৱল তিনি প্ৰকাৰৰ ঘনকীয় একক কোষৰ ক্ষেত্ৰত আমি দুই প্ৰকাৰৰ কেন্দ্ৰস্থ একক কোষ পাব পাৰিম সৰলটোতো পামেই তাৰ উপৰিও আমি দেহ কেন্দ্ৰিক আৰু পৃষ্ঠ কেন্দ্ৰিক পাব পাৰিম ঠিক একেধৰণে টেট্ৰাগনলৰ ক্ষেত্ৰত আমি অকল কেন্দ্ৰস্থ একক কোষ হিচাপে আমি কি পাব পাৰিম দেহ কেন্দ্ৰিক একক কোষে আমি পাব পাৰিম অৰ্থৰম্বিকৰ ক্ষেত্ৰত আমি গোটেইকেইটা কেন্দ্ৰস্থ একক কোষ দেখা পাম খৰভুজৰ ক্ষেত্ৰতো কেন্দ্ৰস্থ একক কোষ নাই ৰম্বদলৰ ক্ষেত্ৰতো নাই মনগ্লিনকৰ ক্ষেত্ৰত কেৱল আমি প্ৰান্ত কেন্দ্ৰিক একক কোষে দেখা পাব পাৰিম এতিয়া আমি তেতিয়াহ'লে ক'ব পাৰো যে কি আমি ক্ৰিষ্টেল লেটিছৰ ধাৰণা অনুসৰি যদি আমি কি যত্ন কৰো জ্যামিতীয় গঠনসমূহ যদি আমি অংকন কৰিবলৈ যত্ন কৰো তেতিয়াহ'লে আমি মুঠতে কিমান প্ৰকাৰৰ লেটিছৰ একক কোষ পাম সেইটো হৈছে কি এইখিনিয়ে হৈছে কি তোমাৰ সম্ভৱপৰ লেটিছৰ একক কোষ গতিকে আমি কেইটা পাব পাৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে মুঠতে আমি 14টা বা 14th নাম্বাৰ আমি কি পাব পাৰো unit cell আমি পাব পাৰো there are 14 possible unit cells that can be defined from crystal lattice and these 14 unit cells commonly known as the Brevis lattice গতিকে এই 14টা সম্ভৱপৰ আমি ক্ৰিষ্টেল লেটিছৰ পৰা পাব পৰা এই 14টা ক্ৰিষ্টেল লেটিছৰ ধাৰণাৰ পৰা পাব পৰা এই 14টা সম্ভৱপৰ ক্ৰিষ্টেল লেটিছক আমি একেলগে কি বুলি কৈছো Brevis lattice বুলি কৈছো গতিকে Brevis lattice বুলি ক'লে আমি অন্য একো ভাবিব নালাগে যে আমি কি পাব পাৰো এনে ধৰণে আমি কি কৰিব পাৰো জ্যামিতীয়ভাৱে মুঠতে এই 14টা আমি কি পাব পাৰিম লেটিছে পাব পাৰিম আৰু এই 14টা লেটিছক একেলগে আমি কি বুলি কৈছো Brevis lattice বুলি কৈছো কথাটো অকমান মই ভালদৰে ব্যাখ্যা কৰি দিছো যে আমি যেতিয়া লেটিছ বিন্দুসমূহ বা আমি যেতিয়া লেটিছসমূহ অংকন কৰিবলৈ বিচাৰোতে বা লেটিছসমূহ লেটিছসমূহ আমি যেতিয়া বিন্দুসমূহ আমি যেতিয়া প্ৰতিষ্ঠা কৰিবলৈ বিচাৰো তেতিয়া আমি সদায় কি কৰিব লাগিব সেই বিন্দুসমূহ কিছুমান নিয়মিত সজ্জাত আমি কি কৰিব লাগিব প্ৰতিষ্ঠিত কৰিব লাগিব আৰু আমি জ্যামিতীয়ভাৱে যদি আমি এই বিন্দুসমূহ নিয়মিত সজ্জাত যদি আমি প্ৰতিষ্ঠিত কৰিব বিচাৰো তেতিয়ালে
কেই প্ৰকাৰৰ জ্যামিতীয় সজ্জা আমি পাব পাৰিম এই মুঠতে এই 14 প্ৰকাৰৰ আমি কি পাব পাৰিম জ্যামিতীয় সজ্জা পাব পাৰিম কাৰণ আমি দেখিছো আমি আলোচনা কৰি দেখিছো যে কি আমি মুঠতে এই 14 প্ৰকাৰৰ কি পাব পাৰিম একক কোষে পাব পাৰিম আৰু সেই 14 প্ৰকাৰৰ একক কোষৰ পৰা আমি 14 প্ৰকাৰৰ আমি কি সৃষ্টি কৰিব পাৰিম ক্ৰিষ্টেল লেটিছ আমি সৃষ্টি কৰিব পাৰিম আৰু এই 14 প্ৰকাৰৰ ক্ৰিষ্টেল লেটিছক আমি একেলগে কি লেটিছ বুলি কৈছো ভেভেজ লেটিছ বুলি কৈছো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আমাৰ পাঠটো শেষ কৰিছো ইয়াৰ পাছৰ পাঠত আমি একক কোষৰ বিষয়ে আমি আৰু আলোচনা কৰিম আৰু বিশেষকৈ আমি ঘনকীয় একক কোষসমূহৰ বিষয়ে আমি বেছিকৈ আলোচনা কৰিম আৰু খুব সোনকালে তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ